আৰু আজি এনেকুৱা দি আছো মানে গাড়ী লৈ যাওক মানুহে খালি নিব লাগে ৰেট একদম জেনুইন প্ৰাইজত দি আছো খালি 125 1,25,000 হয় ডেলিভাৰী দি দিম হোম ডেলিভাৰী দি দিম হয় হয় স্পাৰ্ক 65,000 অনলি 70,000 টকা অনলি 70,000 দি দিম আমি টায়াৰ দেখাই দিয়ক না বাইকো হৈ যাব বাইক স্কুটি ভাল কণ্ডিচনৰ হলে পেপাৰ ওকে থাকিলে আমি কৰি দিম এখন আহিব 145 অসমৰ বাহিৰত হলে আপোনাৰ ধৰক আৰু অৰুণাচল হৈ আছে নাগালেণ্ড হৈ আছে ইয়াৰ দাম আছে 245 2,45,000 টকাত ৱেগনাৰ পাই যাব স্কুটি দামত পাই যাব স্কুটি দামত গাড়ী 1 লাখ ওলাই যাব ওকে 1 লাখ টকা দি আপোনাক এখন লৈ যাব পাৰিব ইয়াৰ দাম আছে 240 ইয়াৰ দাম আছে 140 1,40,000 হয় 170 1,70,000 টকাত এখন ডেটছন ৰেডিকো আপোনাক লৈ যাব পাৰিব দাম আছে 340 3,40,000 ইয়াৰ দাম আছে 290 এখনৰ দাম আছে 210 2,10,000 ইয়াৰ দাম আছে 170 1,70,000 টকাত এখন পাই যাব এখন 110 দি দিম 1,10,000 দি দিব এখন 220 দি দিম 220 2,20,000 টকা 225 দি দিম ডাবল কেবিন কেম্পাৰ এখন 19 লাষ্টৰ হয় এখন 22 মডেল এক্সট্ৰা লং 1.7 এটাৰ পলিথিন খোলা নাই দেখিছেনে একদম নতুন হৈ আছে আপুনি গোটেই মাৰ্কেট চাব পাৰে এনেকুৱা মাৰ্কেট 800 নাপাব কেতিয়াও এখন আহিব 270 গাড়ী চাওক একদম নতুন হৈ আছে ভিতৰৰ পৰা ধৰি সিট ইন্টেৰিয়ৰ দেখাই দিয়ক এসি নেকি নন এসি হয় এখন আহিব 260 2,60,000 260 দি দিম 260 এখন দি দিব এখন আহিব আপোনাৰ 95,000 অনলি 41,000 ৰানিং অনলি একদম ইঞ্জিন ভাগে দেখাই দিয়ক নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই আহিছো বহুত দিন মূৰত আপোনালোকৰ যোৰহাটৰ এটা বিশ্বাসযোগ্য ডিলাৰ সেইখন হৈছে আপোনাৰ এমডি কাৰ আৰু বহুতে মোক কমেন্টত জনাইছে যে দাদা এমডি কাৰ যোৰহাটৰ আপডেট অহা নাই বহুত দিন কমে একমাহমান হ'ল মই আপডেট দিয়া এনে প্ৰায় মই 10-15 দিন মূৰে আপডেট দি থাকো প্ৰায় 1 পৰা 1.5 মাহ হ'ল মই আপডেট দিয়া নাছিলো ফাইনেলি মই কাৰণ ষ্টক অলপ কম আছিল ফাইনেলি ষ্টক বহুত আহিছে আপোনাকে দেখা পাইছে আপুনি ষ্টক চাক যোৰহাটৰ এমডি কাৰৰ ষ্টক চাক আপোনাৰ দেখিলে চকু কপালত উঠিব কিমান ষ্টক আছে আপোনাকে চাওক কমাৰ্চিয়েলৰ পৰা লৈ লো বাজেটৰ পৰা লৈ আপোনাকৰ হাই বাজেটলৈকে গাড়ী ইয়াত পাই যাব এপিনে চাওক আপোনালোকে এমডি কাৰৰ সাইন কৰা বেনাৰ এপিনে সাইন কৰা বেনাৰ আছে সকলোখিনি গাড়ী ডিটেইলছ আমি দিম আমাৰ লগত আছে এই ডিলাৰৰ স্বত্বাধিকাৰী মিন্টু দা আছে নমস্কাৰ ভালে আছে ভাল তোমাৰ ভালনে আছো কোন প্ৰথমে এমডি কাৰ ক'ত আহিব এড্ৰেছ আমাৰ যোৰহাট সদৰ তিনিআলি নিয়াৰ টুকলাই আৰু এটা সাইড আমাৰ গৰালি পৰে এটা সাইড নৱালি পৰে ওকে আৰু আমাৰ গুগলত দিয়া আছে মেপত এমডি কাৰ্স লোকেশন লাইভ লোকেশনো পাই যাব আপুনি আৰু আপুনি যদি অসুবিধা পায় আমাক ফোন কৰিলে আমি ৰিসিভ কৰিলো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় গাড়ী কাৰণে বাইকো হ'ব বাইকো হৈ যাব বাইক স্কুটি ভাল কণ্ডিচনৰ হলে পেপাৰ ওকে থাকিলে আমি কৰি দিম এক্সচেঞ্জ ৰিফাইনেন্স অসমৰ বাহিৰত ক'ত কৰে আৰু অসমৰ বাহিৰত হলে আপোনাৰ ধৰক আৰু অৰুণাচল হৈ আছে নাগালেণ্ড হৈ আছে এনেকে ঠাইত হৈ যাব হৈ যায় এনে স্পেশাল কিবা ডিসকাউন্ট আগতকৈ কমিছে নে গাড়ীৰ দাম কমিছে যথেষ্ট কমিছে আৰু বহুত অফাৰ দিছো এবাৰ বাইকৰ দামত গাড়ী পাব বাইকৰ দামত দি আছো গাড়ী বাইকৰ দামত গাড়ী পাই যাব স্কুটি দামত পাই যাব স্কুটি দামত গাড়ী ওকে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তেন্তে আহক বেছি দেৰি নকৰো আমি গাড়ী আৰম্ভ কৰো মিৰুদা আজি কিমান কমত গাড়ী ৰাখিব বহুত কমত দেখাম তুমি বহুত কমত প্ৰথম আমি এখনৰ পৰা 800 পৰা ষ্টাৰ্ট কৰো কব এখন ইৰো 2 হয় 2005 মডেল হয় মাৰুতি কাৰ ডকুমেন্টস সব ট্ৰান্সফাৰ কৰি দিম আমি সকলোখিনি ওকে 125 1,25,000 হয় বাইকৰ দাম আৰু কমিব নে বাইকৰ দামত কি স্কুটি দামতে পাই যাব আজিকালি স্কুটি এখন আৰু চাই দিম যোৱা আৰু 1,25,000 টকাত এখন পাই যাব নেক্সট ইয়াতকৈ কম দামী গাড়ী আছে আছে কোনটো এখন দি দিম জক এখন দি দিম স্পাৰ্ক 65,000 65,000 টকাত এখন গাড়ী পাই যাব ইনক্লুডিং অল ডকুমেন্ট কৰি দিম দিয়ক 407 টিপাৰখন কব এখন আপোনাৰ 2014 ৰ হয় ইয়াৰ দাম আছে 550 5,50,000 হয় ওকে নেক্সট আমাক কব ইয়ন এখন 12 লাষ্টৰ হয় এখন আহিব 145 1,45,000 টকাত ইয়ন পাব হয় ন হয় ডাইৰেক্ট বাইকৰ দাম নেক্সট কব আমাক ৱেগনাৰ VXI এখন ইয়াৰ দাম আছে 245 2,45,000 টকাত ৱেগনাৰ পাই যাব VXI আপোনালোকে কন্টেক্ট কৰক এমডি কাৰ্ছত ভাল গাড়ী আছে চাই লওক আৰু গোটেইখিনি ডিটেইলছ দি আছো বাৰু তাৰপিছত পাম ভেনু এখন টপ মডেলটো হয় টাৰ্বো হয় ইয়াৰ ইন্টেৰিয়ৰটো দেখাই দিয়ক এবাৰ
টাৰ্বটো ন টাৰ্বো হয় সানৰুফৰ পৰা ধৰি গোটেইখিনি আছে বহুত ভাল কণ্ডিচনত আছে গাড়ীখন স্পেয়াৰ অন টাচ আছে অনলি 19-20,000 ৰ ভিতৰত ৰানিং আছে ওকে ইয়াৰ দাম আছে 740 ওকে ওকে নেক্সট আমাক এখন ক'ব এখন বেলিনো আলফা হয় ডিজেল ভাৰ্সন হয় 2018 ৰ হয় ওকে ইয়াৰ দাম আছে 490 4,90,000 টকা 490 ত বেলেনো 1 লাখ মান দিলে ওলাই যাব আৰু আৰামছে ন ওকে নেক্সট আমাক এখন এল্টো ক'ব অল্টো 22 মডেল হয় LXi অপচনেল হয় ইয়াৰ দাম আছে 435 4,35,000 টকা এখন কিমান দিলে 1 লাখ 1 লাখ ওলাই যাব ওকে 1 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব ইন্টেৰিয়ৰ এবাৰ দেখাই দিয়া ওকে এল্টো ইয়াৰ বজাৰ আছে আপোনাকে এল্টো বহুত গাড়ী পাব 800 ৰ পৰা লৈ এল্টো LXi VXi গোটেইখিনি ইয়াত পাই যাব আপোনালোকে এখন কিমান কৈছিলে নাম এখন 435 হয় 22 ৰ মডেল LXi অপচনেল ডাবল এয়াৰবেগ থাকিব ইয়াত ওকে নেক্সট এখন ক'ব এখন ওয়েগনাৰ 2016 লাষ্টৰ হয় 380 3,80,000 টকাত এখন ওয়েগনাৰ ন নেক্সট আমাক ক'ব এখন টিয়াগো 20 মডেল হয় ইয়াৰ দাম আছে 490 4,90,000 টকা টিয়াগো ওকে 20 মডেল হয় 20 মডেল ন নেক্সট এখন এল্টো ক'ব এখন হৈ গ'ল আপোনাৰ 13 লাষ্টৰ হয় ইয়াৰ দাম আছে 240 হয় ওকে নেক্সট এখন ক'ব এখন টাটা মেজিক প্যাসেঞ্জাৰ হয় ইয়াৰ দাম আছে 450 4,50,000 BS4 হয় হয় ওকে নেক্সট আমাক এখন বলেৰো ক'ব বলেৰো ZLX হয় 2016 ZLX ওকে আপোনাৰ ইয়াৰ দাম আছে 520 ওকে নেক্সট আমাক i10 ক'ব i10 খন হৈ গ'ল 2010 ৰ ইয়াৰ দাম আছে 140 1,40,000 হয় নেগোচিয়েবল হ'ব নেগোচিয়েবল হ'ব আপোনাৰ 4 পাৱাৰ উইন্ডো পাব পাৱাৰ ষ্টিয়াৰিং AC সব পাই যাব সকলোখিনি পাব আপুনি টায়াৰ কণ্ডিচন দেখাই দিও একদম টায়াৰ কণ্ডিচন আপোনাকে চাই লওক নেক্সট এখন DI লৈ পেলাই চলাব লাগে খালি আৰু আজি এনেকুৱা দি আছো মানে গাড়ী লৈ যাওক মানুহে খালি নিব লাগে ৰেট একদম জেনুইন প্ৰাইজত দি আছো খালি মানুহ লৈ যাওক নেক্সট কভাৰ চলাব লাগে এতিয়া বাৰিষা দিন আহি আছে লাহে লাহে মানুহ এখনতো গাড়ী লাগেই স্কুটি বাইকৰ ৰেটত দি আছো স্কুটি বাইকৰ ৰেটত এখন পাই যাব ওকে চুমু গ'ল হয় আপোনাৰ DI ইঞ্জিন 17 মডেল ইয়াত 550 দাম আছে 550 ওকে ইমান গাড়ী ৰাখিছে আপোনাৰ সোমাব জাগা নাই নাই সেইটো হয় মানে একচুয়ালি নিউ ষ্টক বহুত আহি গ'ল যে এটো কাৰণে এনেকুৱা হৈছে ওকে নেক্সট ক'ব আমাক ওয়েগনাৰ ক'ব এখন ZXi হয় 2020 মডেল হয় ফাৰ্ষ্ট অনাৰ হয় আপোনাৰ 20,000 চলিছে মোৰ 1200 সিসি হয় ইয়াৰ দাম আছে 590 ওকে নেক্সট এখন ক'ব গ্ৰেনেটেন এখন হৈ গ'ল 18 ৰ হয় স্পোর্টস মডেল হয় ইয়াৰ দাম আছে 435 4,35,000 টকা ওকে নেক্সট আমাক ক'ব ডেটসন ৰেডিগো ই এখন 17 মডেল হয় 170 1,70,000 টকাত এখন ডেটসন ৰেডিগো আপোনাকে লৈ যাব পাৰিব হয় নেক্সট এখন কওক এখন সুইফট ডিজায়াৰ 2016 ডিসেম্বৰ ইয়াৰ দাম আছে 450 4,50,000 টকাত এখন সুইফট ডিজায়াৰ লৈ যাব পাৰিব আৰু নেক্সট এখন ক'ব এখন ভাৰ্না 1.6 ফ্লুডিক 15 মডেল হয় ইয়াৰ দাম আছে 435 ওকে নেক্সট আমাক এখন ক'ব এখন 14 ৰ হয় এখন 235 2,35,000 টকাত লৈ যাব পাৰিব দি দিম ওকে ঠিক আছে আগতকৈ দামবিলাক কিমান কমাইছে বহুত কমাই দিছো কাৰণ কেলে নতুন বছৰত মানুহক বহুতখিনি সুবিধা দিছো আৰু ৰেট বিলাক নতুন বছৰৰ কাৰণে নতুন এখন গাড়ী কিনক সকলোকে সেইকাৰণে সকলোৱে কিনক যিহেতু এখন গাড়ী লাগে মানুহক বৰষুণ সিজন আহি আছে দি আছো ঠিক আছে কমত দি আছো ঠিক আছে নেক্সট আমাক ক'ব এখন চুমু গ'ল 2015 মডেল ইয়াৰ দাম আছে 340 3,40,000 নেক্সট এখন ক'ব এখন আপোনাৰ আৰ্টিকা 2019 লাষ্টৰ স্মাৰ্ট হাইব্ৰিড হয় স্মাৰ্ট হাইব্ৰিড খন ফাৰ্ষ্ট অনাৰ গাড়ী হয় 40,000 প্লাস চলিছে ইয়াৰ দাম আছে 890 হয় নেক্সট ক'ব আমাক থাৰ 21 মডেল আপোনাৰ 4x4 ডিজেল হয় 21 মডেল আপোনাৰ গাড়ীখন খুব ধুনীয়া হৈ আছে ফাৰ্ষ্ট অনাৰ হয় আপুনি ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক হাৰ্ডটপ হয় ইয়াৰ দাম আছে 1430 হয় তাৰপিছত ক'ব বেলেনো 20 মডেল হয় আপোনাৰ সেকেন্ড মডেলটো হয় ইয়াৰ দাম আছে 550 5,50,000 টকা নেক্সট আমাক ক'ব ডিজায়াৰ আপোনাৰ 15 ৰ হয় ডিজেল ভাৰ্সন হয় ইয়াৰ দাম আছে 290 আপোনাৰ তাত মানে আহিলে যেনেকে টাইপৰ গাড়ী বিচাৰ সব যেনেকুৱা প্ৰাইজৰ আপুনি পাই যাব গাড়ী মাল্টিপল সব গাড়ী ৰাখি পাই যাব সব পাব মানে ঘূৰি যাব নালাগে আৰু সব ডকুমেন্টস আমি কৰি পেলাই দিওঁৱে ওকে
আৰু যদি ড্ৰাইভাৰো যদি তেওঁলোকে নতুন কোনোবা গাড়ী এখন ল'ব পাইলট নাপায় যেটা আমি গাড়ী ডেলিভাৰী দি দিম হোম ডেলিভাৰী দি দিম হয় হয় ওকে ঠিক আছে নেক্সট কব এখন বলেৰো 13 মডেল হয় ব্ল্যাক কালার এখন দাম 340 3,40,000 টাকাত বলেৰো পাই যাব ওকে নেক্সট এখন ওয়েগনার কব ওয়েগনার এখন 12 মডেল হয় এখনৰ দাম আছে 210 2,10,000 হয় ওকে নেক্সট এখন কব এখন ব্রেজার আপোনাৰ 21 মডেল হয় ইয়াৰ দাম আছে 750 ওকে নেক্সট এখন কব এখন 9 মডেল অল্টো এলেক্সাই হয় ইয়াৰ দাম আছে 170 1,70,000 টাকাত এখন পাই যাব সব কম দামি গাড়ী কম দামি এখন জেন আছে 8 ৰ মডেল হয় ডকুমেন্ট সব ৰিনিউ কৰা আছে গ্ৰীন টেক্স দিয়া আছে এখন 110 দি দিম 1,10,000 দি দিব মই মোৰ চেনেল চাইলে আৰু কি কৰিম আৰু চাই দিম কিবা দিয়া 10 কমাই দিব আৰু কমাই দিম যা 1 লাখ দি দিব 10 নহলে 5000 কমাই দিম এই 10,000 কমাই দিব দিও একো নহয় আহিবা নেক্সট আপোনাৰ কব এখন হৈ গল আপোনাৰ 14 ৰ হয় এখন 220 দি দিম 220 2,20,000 টাকা দি দিম ওকে নেক্সট এখন কব এখনো আপোনাক মই 225 দি দিম কিমান চনৰ একে 14 মডেল 225 ওকে 5000 কমাই দিব আৰু দিও ঠিক আছে বাৰু নেক্সট কব ডাবল কেবিন কেম্পাৰ এখন 19 লাষ্টৰ হয় ইয়াৰ দাম আছে 650 হয় এটো তো বৰ ৰেয়াৰ হয় ন ভেৰি ৰেয়াৰ ইয়াৰ পাৱাৰ উইন্ডো পা ধৰি স্ক্ৰিন টাচ সকলো লগোৱা আছে সব লগোৱা স্ক্ৰিন টাচো লগোৱা ওকে নেক্সট আমাক কব এখন বলেৰো পিকআপ এক্সট্ৰা ষ্ট্ৰং খন হয় 20 মডেল ইয়াৰ দাম আছে 730 এখন 2 লাখ মান দিলে ওলাই যাব ন নেক্সট আকৌ কব বলেৰো পিকআপ 4x4 এখন 20 মডেল হয় এখন আছে 780 তাৰপিছত আমাক কব এক্সট্ৰা লং এখন 22 মডেল এক্সট্ৰা লং 1.7 ইয়াৰ দাম আছে 840 টাটা এসি গোল হয় এখন ডিজেল ভাৰ্সন 20 মডেল হয় ইয়াৰ দাম আছে 330 হয় নেক্সট এখন কব এখন পেট্ৰলৰ হয় 20 লাষ্টৰ হয় সিটাৰ পলিথিন খোলা নাই দেখিছেনে একদম নতুন হৈ আছে এখন 345 দি দিম 3,45,000 এটো ডিজেল নে পেট্ৰল এখন ডিজেল ওকে দুটা ৰাখিছো মানে ওকে দুটাই মানে জুনে কাবাক ডিজেল লাগে কাবাক পেট্ৰল লাগে অপচন আহিব নোৱাৰে ঠিক আছে এটা মানে এটা হলে এটা নিবই লাগিব ওকে নেক্সট কব জাজ এখন 2018 ৰ টপ মডেলটো হয় ইয়াৰ দাম আছে 490 ওকে নেক্সট পাইছো আমি 800 আপুনি গোটেই মাৰ্কেট চাব পাৰে এনেকুৱা মাৰ্কেট 800 নাপাব কেতিয়াও 14 ৰ মডেল হয় এখন দাম আছে 170 চ্যালেঞ্জিং 18000 চলিছে অনলি 18,000 জেনুইন মানে গোটেই টেষ্ট কৰিছে গোটেই ডিলাৰ চেক কৰি ল'ব সব পাৰিব ন নেক্সট কব ওয়েগনাৰ 13 মডেল হয় এখন আহিব 270 হয় ওকে VXI হয় নেক্সট এখন কব ইকোভেন 21 মডেল এসি ইয়াৰ দাম আছে 485 21 ন হয় ওকে নেক্সট আমাক এখন ওয়েগনাৰ কব ওয়েগনাৰ অনলি 7000 চলিছে 19 লাষ্টৰ 1.2 এখনৰ দাম আছে 470 কিন্তু মানি কৈছো এবাৰ আপোনাৰ এটা ষ্টক যিবিলাক আছে সব মাল্টিপল ষ্টক আছে কোনোবাই যদি ভিডিও চাই যদি আপোনাকে কল কৰি জলদি আহক নহলে কেতিয়া শেষ হৈ যাব ধুনীয়া গাড়ী আছে আজি 3খন বুকিং হৈছে ওকে নেক্সট এখন কব সেন্ট্ৰ হয় এখন 17000 অনলি 70,000 টাকা অনলি 70,000 দি দিম আমি টায়াৰ দেখাই দিওক না অনলি 70,000 টাকাত চাই লওক টায়াৰ কি ধুনীয়া কণ্ডিশ্যন টায়াৰ চাই দেখাই একদম নতুন টায়াৰ লাগি আছে দেখিছেনে ৰ'দ বৰষুণৰ পৰা বাচিব পাৰে 70,000 পাইছে আৰু কি লাগে নেক্সট এখন ইকো কব 21 মডেল 7 সিটাৰ গাড়ী চাওক একদম নতুন হৈ আছে ভিতৰৰ পৰা ধৰি সিট ইন্টেৰিয়ৰ দেখাই দিওক এসি নেকি নন এসি হয় ভিতৰৰ চাওক 7 সিটাৰ একদম ধুনীয়া হৈ আছে গাড়ী একো কৰিব নিব লাগে আৰু চলাব লাগে এখন আহিব 510 5,10,000 এখন 1.5 লাখ টাকা দিলে ওলাই যাব 1 লাখত ওলাই যাব প্ৰফাইল ভাল হ'লে তাৰপিছত আমি এখন গাড়ী পাইছো এখন ভাল গাড়ী টয়োটা ইটিওছ লিভা ডিজেলৰ হয় খুব ভাল কণ্ডিশ্যনত আছে গাড়ীখন এখন আহিব 260 2,60,000 260 দিম 260 এখন দি দিব টায়াৰ চাই দেখাই দিওক একদম নতুন টায়াৰ চাই লওক ইন্টেৰিয়ৰ দেখাই দিওক এই চক এইবিলাক চাই লওক এইবিলাক চাই লওক এইটো চাই লওক সিল একদম কোম্পানী কোনো এক্সিডেন্টাল নহয় চাই লওক কি ধুনীয়া গাড়ী ইটিওছ লিভা ইয়াৰ মাইলেজো আপুনি 20ৰ ওপৰত পাব একদম সিল হয় না সিল ওকে আমাক কো বেলেনো 23 মডেল হয় এখন আলফাখন হয় এখন একদম নতুন হয় 7000 অনলি চলিছে অনলি 7000 চলিছে চাই লওক ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ চাই লওক কিমান আহিব ইয়াৰ দাম আছে 850 নেক্সট হ'ব আৰ্টিকা এখন আৰ্টিকা ডিজেলৰ হয় 7 সিটাৰ গাড়ী 2014 মডেল হয় 350 দি দিম
3,50,000 350 দিম কেৰিয়াৰ পৰা ধৰি সকলো লাগি আছে সকলো লাগি আছে ন ওকে টায়াৰ দেখাই দিয়ক এবাৰ টায়াৰ কণ্ডিশ্যন দেখাই দিয়ক গাড়ী একদম তেল ভৰক চলাব লাগে এইটো মাইলেজটো বহুত দেখায় 25 আৰামত পাব ন এখন ইৰ'টো মাৰুতি কাৰ এইখন আহিব আপোনাৰ 95,000 ওকে আৰু এইখন আহিছে দেখিছে কিমান ধুনীয়া গাড়ী ৰাখিছে একদম সুইফ্ট হয় 18 মডেল অটো গিয়াৰ ইয়াৰ দাম আছে 460 ঠিক আছে নেক্সট আমি এটা ডিমান্ডেবল গাড়ী পাইছো সেইখন হৈছে ব্লেক কালাৰ স্কৰপিঅ' S11 হ'ব এখন দেখাই দিয়া এখন অনলি 41,000 ৰানিং অনলি 1480 ওকে S11 ব্লেকত আপুনি পাবলৈ বহুত টান আপুনি গাড়ীখন এবাৰ দেখাই দিয়া চাই লওক টায়াৰ কণ্ডিশ্যন গাড়ীটো এবাৰ ফ্ৰণ্ট লুকছ মই দূৰৰ পৰা দেখাই দিছো এইখন গাড়ী চাই লওক 1480 আপোনালোকে S11 লৈ যাব পাৰিব অনলি 40,000 চলিছে নেক্সট আমাক এখন ক'ব টিয়াগো 19 মডেল হয় ইয়াৰ দাম আছে 380 3,80,000 ওকে নেক্সট এখন ক'ব 300 W8 অপচনেল হয় ইয়াৰ দাম আছে 850 ওকে ঠিক আছে নেক্সট এখন ক'ব এইখন স্কৰপিঅ' S6 প্লাছ 17 মডেল ইয়াৰ দাম আছে 690 ওকে ঠিক আছে এবাৰ ইয়াৰ ইন্টাৰেষ্ট হ'ব চাই লওক একদম নতুন হৈ আছে ৱেল মেইনটেইন গাড়ী আছে চক গোন্ধ আছে চক গোটেইখিনি নতুন গোন্ধ এতিয়া মাৰি আছে দেখাই দিয়া চাই লওক এই ডিক্কিটো এবাৰ দেখাই দিছে কিমান ধুনীয়া হৈছে গাড়ীখন চাই লওক ওকে তাৰপিছত নেক্সট আমাক এখন নেক্সট দুখন জিপসি আছে 20 আৰু 21 মডেল গ্ৰীণ আৰু হোৱাইট দুখনে জোৰা দুইখনে 11 লাখত দি দিম 11 লাখ সিঙ্গেল টো নিব পাৰিব দি দিম ওকে ঠিক আছে এখন বটল গ্ৰীণ এখন হোৱাইট কালাৰ 550 কে দি দিম 550 ন পাৰ পিস ওকে ঠিক আছে পাৰ পিস সিস্টেমত দি দিম নেক্সট আমাক ক'ব ভান 2019 হয় Euro 4 মডেল হয় আৰু ইয়াৰ দাম আছে 320 ন ডিমান্ডেবল গাড়ী মাৰ্কেটত এখন আছে বলেৰো ক'ব এখন 2019 মডেল হয় ZLX 5 টনাৰ হয় গাড়ীখন এবাৰ ভালকে ভিডিও দেখাই দিয়া টায়াৰ কণ্ডিশ্যন দেখুৱা গোটে ZLX হয় পাৱাৰ প্লাস ZLX ওকে কিমান আহিব এখন প্ৰাইস আহিব আপোনাৰ 735 গাড়ীখন চক কিমান টায়াৰ কণ্ডিশ্যন চোৱা 735 আহি যাব ন ওকে এখন 2 লাখ মান দিলে হ'ব পুৰা যাব আৰামছে ন 19 ৰ মডেল হয় ঠিক আছে এখন 22 মডেল হয় AC হয় 15,000 ৰানিং আছে অনলি স্পেয়াৰ হুইল ইউজ কৰা নাই ডাবল এয়াৰ বেগ ইয়াৰ দাম আছে 555 হয় নেক্সট এখন ক'ব ব্ৰেজা 18 ৰ ডিসেম্বৰ হয় ডিজেল ভাৰ্সন অটোমেটিক ইয়াৰ দাম আছে 695 হয় ঠিক আছে নেক্সট আমাক ক'ব পাঁচ একদম 7,000 ৰানিং আছে ডিমান্ডেবল গাড়ী একদম 23 লাস্টাৰ হয় গাড়ীখন চক ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ এবাৰ চাই লওক অনলি 7,000 ৰানিং আছে ওকে গোন্ধ আছে নে নাই গোন্ধ আছে স্প্ৰে ইউজ কৰাই নাই এখনৰ গাড়ীৰ দাম এবাৰ ভিউটো দেখাই দিয়ক কিমান আহিব ইয়াৰ দাম আছে 740 হয় ঠিক আছে এক্সপ্ৰেছ 22 মডেল হয় গাড়ীখন চক 19,000 কিমান চলিছে গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়ক এবাৰ ইয়াৰ দাম আছে 470 ওকে নেগোচিয়েবল হৈ যাব ঠিক আছে নেক্সট এখন ক'ব এখন 23 সুইফট হয় 23 মডেল ওকে একদম নতুন গাড়ী হয় ইয়াৰ দাম আছে 710 হয় ওকে এবাৰ দেখাই দিয়ক ইন্টেৰিয়ৰ দেখাই দিয়ক ওকে চাই লওক ইন্টেৰিয়ৰ নেক্সট এখন বেলেনো ক'ব i20 এখন i20 আস্থা অপচনেল হয় পুশ বুটাম ষ্টাৰ্ট ইয়াৰ দাম আছে 630 6,30,000 হয় ওকে নেক্সট এখন এল্টো ক'ব এখন 22 মডেল হয় অনলি 6,000 রানিং আছে একিন জায়গা সব নতুন এল্টোই থাকে অনলি 6,000 রানিং এটা ডাবল এয়ারব্যাগ আপনি ইঞ্জিনটা এবার দেখাই দিও আপ তো একদম ইঞ্জিন ভাগে দেখাই দিও তো সাইলক এপ্রন সিল এপ্রন অনলি 6,000 রানিং আছে অনলি 6,000 রানিং সাইলক কোনো রেঞ্চৰ দাগ নাই ভিএক্সআই হয় এখন কিমান আহিব টোটাল দাম ইয়াৰ দাম আছে 465 ওকে ঠিক আছে
এখন ইগনিছ 2018 হয় 19,000 ৰানিং ডেল্টা জেটা কি এখন জেটা হয় ইয়াৰ দাম আছে 480 ওকে নেক্সট এখন ওয়েগনাৰ ক'ব ওয়েগনাৰ আপোনাৰ 19 লাষ্টৰ হয় ইয়াৰ এবাৰ দেখাই দিয়ক গাড়ীখন ভালকে ভিতৰটো কিমান আহিব ইয়াৰ দাম আছে 475 ঠিক আছে এটা দেখা পালে আপোনাৰ ফুলকিং গাড়ী দেখল স্ক্ৰিন নাম্বাৰ আছে আপুনি কন্টাক্ট কৰি ল'ব মিন্টু দাপা গাড়ী ল'লে আপুনি গম পাই যিসকলে গাড়ী লৈছে বহুত ভাল গাড়ী পাইছে ফিডবেক ঠিকে আছে না আজিলৈকে ফিডবেক ভাল পাইছো বেয়া কোনো ফিডবেক ক'বই পৰা নাই আজিলৈকে গাড়ীখন নি এজনে ইজনক কৈছে যে তাৰ পৰা এমডি কাষ্টমাৰ গাড়ীখন লওক কাৰণ কি আমাৰ গাড়ীখনৰ সকলোখিনি অৰিজিনেল পেইণ্টত পাব ফাৰ্ষ্ট অনাৰ পাব মিটাৰ জেনুইন পাব আৰু আপোনাৰ ডকুমেন্টছ খিনি জানে আৰু উইদিন 2 ডেজ 3 ডেজত আমি ট্ৰান্সফাৰ কৰি দিম নন এক্সিডেন্টাল গাড়ী একো এক্সিডেন্টাল নাপাব ওকে এইটো গ্যাৰান্টি মাৰি কৈছে আহক এমডি কাৰত আপুনি গাড়ী ষ্টক দিছে আপোনাক সকলো ধৰণৰ গাড়ী আপোনাকে ইয়াৰ ষ্টক খিনি এইটো কাৰণে ভাল লাগে যে আপোনালোকে কম দামৰ পৰা হাই দামলৈকে পাই যাব আছে কম দামৰ পৰা মানে ধৰক আপুনি ইয়াৰ পৰা ষ্টাৰ্টিং 65,000 পৰা গাড়ী ষ্টাৰ্টিং হৈছে হয় 65,000 পৰা গাড়ী ষ্টাৰ্টিং আপোনাৰ আপ টু 14 লাখ 15 লাখলৈকে গাড়ী ইয়াত তাৰ ওপৰত আছে 20 লাখলৈকে আছে 20 লাখলৈকে গাড়ী ইয়াত আছে বেছি দিন আৰু এটা ডিলাৰ আছে আমাৰ আৰু এটা কথা মই কৈ দিওঁ মেৰাপানীত আছে আমাৰ এমডি কাৰ্ছ যদি আমাৰ গোলাঘাটৰ বা আমাৰ ওচৰৰ যিখিনি নিয়াৰেষ্ট আপোনাৰ সৰু পথাৰ বৰ পথাৰ হওক তেওঁলোকেও মেৰাপানীত গৈ ভিজিট কৰিব পাৰিব বা ইয়াৰ কথা ক'লে ইয়াৰ পৰা গাড়ী আপোনাক জনাই দিব পাৰিব হয় এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম দুই চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আৰু বহুত দিন মূৰত এমডি কাৰত ভিডিঅ' বনাইছো আশা কৰো আপোনাকে দুই এটা গাড়ী আপোনাকৰ পছন্দ হ'ব আপোনাকে এবাৰ গাড়ী ইয়াৰ পৰা ক্ৰয় কৰি চাওক বেষ্ট এণ্ড বেষ্ট গাড়ী আপোনাকে এমডি কাৰ প্ৰভাইড কৰে এইখিনি ক'বলৈ আছিল আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম